চাওক যোৱাকালি NSPCয়ে যিহেতু পানীটো এৰি দিলে তাৰ কাৰণে নদী আশে পাশে থকা মানুহবিলাকৰ বহুতো ক্ষতি হৈছে নোহোৱা নহয় কাৰণ তেওঁলোকে বানত নিজৰ ঘৰটো যেতিয়া বুৰি গৈছে বহুতো সা সামগ্ৰী তেওঁলোকৰ নষ্ট হৈছে আৰু আমি চৰকাৰ প্ৰশাসনৰ লগত ইতিমধ্যে কথা পাতিছোঁ আমাৰ মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই প্ৰত্যেক মুহূৰ্ততে আমাৰ সকলোৰ লগত সহযোগিতা আগবঢ়াই তেখেতে খবৰ আমাৰ জৰিয়তে আৰু সকলো ৰাইজৰ লগত তেখেতে যোগাযোগ কৰি আছে খবৰ লৈ আছে যিকোনো প্ৰকাৰে মানে নদীৰ কাষত থকা লোকসকলে কোনো কাৰণতে অসুবিধাত পৰিব নালাগে তাৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তা সষ্টম হৈ আছে আমি প্ৰত্যেক মুহূৰ্ততে ৰাতিয়ে দিনে ঘূৰি আছোঁ মই এতিয়া ইয়াত ঘনচৰাইত আহি চন্দ্ৰপুৰত আহি উপস্থিত হৈছোঁহি ইয়াতো কিছু সময়ৰ পিছতে চৰকাৰৰ যিটো আমাৰ খাদ্য সামগ্ৰী ৰিলিফৰ ব্যৱস্থা তেওঁলোকে কৰিব আৰু যদি পৰা যায় তেওঁলোকে কৈছে যে ইয়াতে কিছু ত্ৰিপাল প্ৰয়োজন আছে যিহেতু ঘৰৰ ভিতৰত পানীটো সোমাইছে ৰাস্তাৰ ওপৰত আছে আমি প্ৰশাসনৰ অনুৰোধ জনাইছোঁ তেখেতলোকে যদি পাৰে ত্ৰিপালৰ ব্যৱস্থাৰো কৰি মানুহখিনিক যেনেধৰণে পাৰে সহায় সহযোগিতা আগবঢ়াই পানীটো শেষ নোহোৱালৈকে আমি সহযোগিতা আগবঢ়াই তেওঁলোকৰ দুখৰ লগত আমি সমভাগী হৈ প্ৰত্যেক মুহূৰ্ততে থাকিম বুলি আমি আপোনালোক অৱগত কৰিছোঁ ধন্যবাদ কথা হ'ল আমাৰ ঘৰৰ যিবোৰ বয় বস্তু আছে এইবিলাক পানীত তিতি লোকচান হোৱাটো আমি ক'বলৈ যোৱা নাই আমাৰ ধানৰ বস্তাও তিতিলে এইবোৰ ক'বলৈ যোৱা নাই বিশেষকৈ আমাৰ এই চাপৰিত আমি নদী কিনাৰত আমাৰ গৰু গোহালি আছে তাত গৰু আছিলে পানীটো এৰি দিয়াৰ কাৰণে আমাৰ গৰু পোৱালি মানে আজি সপ্তাহ 10 দিন 15 দিন হোৱা পোৱালি বহুতকেইটা উটি গুচি গ'ল উটি গৈ কালিৰ পৰা বিচাৰি আজিলৈকে একো অনুসন্ধান পোৱা নাই এটা মহ পোৱালি মৰিলে সেইটো কোমলীয়া পোৱালি আজি 3 দিনমানৰ আগত জগা গতিকে আমাৰ বহুত অনিষ্ট হৈছে ইয়াৰ বিষয়টো আপোনালোকে NSPCটো পানীটো ইমান সহজে এৰি দিয়াৰ কাৰণে আমাৰ ইয়াত ইমান মানে অকল আমাৰ বুলি ক'বলৈ যোৱা নাই ইয়াৰ পৰা ধৰক আপোনাৰ একদম মানে ধূনাগুৰিলৈকে ধৰি এই জেগাটো এফালে আপোনাৰ গুণাসুতি আপোনাৰ এইফালে গুণাসুতি ওপৰে একেবাৰে এখন কি কয় জানো তোমাৰ চাউল ধোৱাৰ পৰা ভটিয়াই এইডোখৰত আপোনাৰ বহুত অনিষ্ট হৈছে আৰু পানীটো এনেকৈ এৰি দিব নালাগে কাৰণ ৰাতিপুৱা আমাৰ ইয়াত এটোপাল পানী নাই আৰু 11টা বজালৈ আপোনাৰ ঘৰত আঁঠু পানী হৈ গ'ল আৰু বস্তু বয় বাহনি কঢ়িয়াই চাউল ধান কঢ়িয়ালে সময় নাপালে বহুত ধান তিতি গ'ল গতিকে ইমান অনিষ্ট অকল মোৰে বুলি ক'বলৈ যোৱা নাই যিমানবোৰ কঠীয়া পাৰিছে এইবোৰ তল গ'ল এইবোৰ পানী বোকাই পুতি পেলাব এতিয়া আৰু ৰোৱা 2-এডৰা ৰুইছিলে বাহিৰ চাইডে এইখিনি গ'ল অকল আমাৰ বুলি এঘৰ দুঘৰে নহয় ইয়াত অন্ততঃ 30 ঘৰ মানুহ অনিষ্ট হৈছে চব ইয়াত মানে আগতেতো ঠিকে আছিলে সোৱণশিৰি পানী আহে আৰু মানে যায় যেতিয়াৰ পৰা NSPC বান হ'ল বানটো মানে যেতিয়াই খুলি দিব তাৰ পানীটো তীব্ৰ গতিত আহে আৰু আমাৰ নামনি নামনি লখিমপুৰ এইটো আমাৰ আপোনাৰ খগা চন্দ্ৰপুৰ বুলি কয় এই চন্দ্ৰপুৰ এৰিয়া হওক বা এনেকৈ নদী কাষৰীয়া যিবিলাক এৰিয়া হয় এইবোৰ তল গুচি যায় মানে নিমিষত যায় মানে কোনো মানুহে ধান বা গৰু ছাগলী এতিয়া আমাৰ এইখিনিতে কালি গৰু পোৱালি 2টা মৰিছে ছাগলী দুটা মৰিছে গতিকে এনেকুৱা হয় পানীটো খুব তীব্ৰ গতিত আহে আৰু তীব্ৰ গতিত অহাৰ লগে লগে কিছুমান পশুধন বা মানুহৰ খেতি পথাৰ ইয়াতে এতিয়া আমাৰ বহুত মানুহৰ ৰোৱা খেতিৰ কাৰণে এতিয়া কঠীয়া পাৰি থৈছিলে এইখিনিতো পলসে পুতি দিছে বিস্তৃত ক্ষতি হয় মানে বহুত ক্ষতি হয় বুলি আমি অনুভৱ কৰিছোঁ আপোনালোকে এতিয়া দেখিবলৈ পাইছে এইবিলাক ঘৰ দুৱাৰ মানুহৰ তল গৈ আছে গতিকে আমাৰ নদী কাষৰীয়া মানুহ সাধাৰণতে দুখীয়া বেৰবিলাক হ'ল মাটিৰে লিপা এবাৰ পানী সোমাই যোৱাৰ পিছত সেই বেৰবিলাক সম্পূৰ্ণভাৱে নষ্ট হৈ যায় ভেঁকুৰি যায় এইবোৰ লাষ্টিং নহয় গতিকে তেনে সমস্যাত মানে বহুত সমস্যা হৈছে গতিকে পানীটো এৰাটো এনেকৈ এৰিব নালাগে কমকৈ প্ৰায় যদি নিশ্চিতভাৱে এৰি থাকে তেতিয়াহ'লে ইমান মানে সমস্যা নহয় বুলি ভাবোঁ NSPCয়ে বহুত বেছিলেই মানে পানীটো ৰাখি থয় আৰু ৰাখি থোৱাৰ ফলত বিস্তৃতভাৱে এই মানুহখিনিৰ ক্ষতি সাধন হয় আমি দেখিবলৈ পাইছোঁ আমাৰ নাওবৈচা সমষ্টিৰ জননেতা শ্ৰী বসন্ত দাস ডাঙৰীয়া আপোনালোকৰ ইয়াৰ বান বিধ্বস্ত ৰাইজৰ ওচৰলৈ আহিছে ইয়াৰ ওপৰত আপুনি কি ক'ব হয় তেখেত হ'ল আমাৰ বৰ্তমান অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ নেতা বুলিয়ে ক'ব বিচাৰোঁ কাৰণ তেখেতে কালি পানী খোলাৰ লগে লগে মোক ফোন কৰিছে যে কমল দা পানী এৰিছে আপুনি ওচৰ চুবুৰীয়া ৰাইজক অকণমান সতৰ্ক কৰি দিব তাৰপিছত তেওঁ গধূলিও আকৌ মোক ফোন কৰি খবৰ লৈছে আজি ৰাতিপুৱা 5 বজাত মোক ফোন কৰি খবৰ লৈছে বৰ্তমান সৰজমিন নিজে তদন্ত কৰিবলৈ আহিছে পানী কেনেধৰণে হৈছে কেনেধৰণে হোৱা নাই গতিকে তেখেতক যিখিনি খা খবৰ লৈছে যেনেদৰে আমাৰ ৰাইজৰ মাজত সোমাই পৰিছে অতিকৈ শলাগ ল'বলগীয়া তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ তেখেতে যে বহুমূলীয়া সময়কণ খৰচ কৰি আহি আমাৰ এই চন্দ্ৰপুৰত ৰাইজক এষাৰ মাত দিছেই তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ডাঙৰীয়া